Hi friends, আজি এটা পবিত্ৰ দিন এই দিনটোত মই প্ৰত্যেকগৰাকী শিক্ষকলৈ মোৰ শ্ৰদ্ধা আৰু প্ৰণিপাত জ্ঞাপন কৰিছো যেহেতু ময়ো 2019 লৈকে শিক্ষকতা বৃত্তিৰ লগতে জড়িত আছিলো মোৰ পিতৃ এগৰাকী শিক্ষক তো এইটো সুযোগতে মোৰ পিতৃলৈ শ্ৰদ্ধা জ্ঞাপন কৰিলো মই আজি পবিত্ৰ দিনটোত আপোনালোকৰ লগত এখন কিতাপৰ কথা শ্বেয়াৰ কৰিব বিচাৰিছো মই ভাবিলো আজি কি কম সো দিনটো ভাল আছিল কাৰণে মই ভিডিও এটা বনালো ষ্টিফেন হকিং আপোনালোক সকলোৱে গমে পায় আমাৰ এৰাটোত বা ৰিসেন্ট এৰা হি ইজ দ্য গ্ৰেটেষ্ট সায়েন্টিষ্ট বুলি আমি ক'ব পাৰো আফটাৰ আইনষ্টাইন তেখেত কসমোলজিষ্ট আছিল কসমোলজিষ্ট মানে আপোনালোক সকলোৱে গম পায় মহাকাশৰ ওপৰত তেখেত বিজ্ঞানী আছিল বিভিন্ন ধৰণৰ বিগ বেং থিওৰি পৰা আদি কৰি আমাৰ ইউনিভাৰ্সৰ অৰিজিন কেনেকৈ এক্সপান্ড হৈ আছে এই গোটেইখিনি বস্তু তেখেতে বহুত ভালকৈ ষ্টাডি কৰিছিল ৰিসাৰ্চ কৰিছিল আৰু তেখেতৰ লাইফটো আপোনালোক সকলোৱে গম পায় খুব বেছি কমপ্লিকেটেড আছিল সৰুতে তেখেতৰ এটা ডিজিজ হৈছিল সো সেই ডিজিজটোৰ কথা সবেই গমেই পায় সো তেখেত তাৰ মাজতো বহুত কষ্ট কৰি তেওঁ যোনটো ইমানখিনি কাম কৰিলে সো তেখেতৰ বহুত বুক আছে বিগ বেং থিওৰি খুব বেছি ফেমাস মই এখন পঢ়িছো এই বুকখন যোনখন আজি ক'ব বিচাৰিছিলো ব্রিফ আনসার্স টু দা বিগ কোয়েশ্চনস বুলি এই বুকখন মই পঢ়ি আছো সাগে মই পঢ়া দেৰি হৈছে সবে ম্যাক্সিমাম পঢ়িছেই আপোনালোকে মই জাস্ট জুনে পঢ়া নাই সেই বুকখন মই ৰেকমেন্ড কৰিব পাৰো আপোনালোকে পঢ়িব পাৰে খুব ভাল বুক আৰু যদি ইউনিভাৰ্সখনৰ কথা জানিব বিচাৰে বা বিভিন্ন ধৰণৰ আমাৰ কিছুমান কোয়েশ্চনস মাইন্ডত থাকে সো ইয়াত ভালকে ইলাবৰেটলি আৰু ব্রিফলি আৰু খুব ধুনিয়াকে বুজাই দিছে আৰু তেওঁৰ যোনখিনি ইংলিশটো খুব বেছি ভাল যেহেতু তেওঁ সায়েন্টিষ্ট আছিল সো বেছি ইমান লিটাৰেচাৰ তেওঁ ৰাইটিংত পোৱা নাযায় সো আমি কমন আমি ইজি ইংলিশ মই যোনটো বুজি পাওঁ আপোনালোকে যোনটো বুজি পায় বেছি ডিকশনাৰী খুলি তেওঁ বুকস পঢ়িব নালাগে সো এই হেতু এটা ইজি হৈ যায় আৰু এটো ভাবিব নালাগে যে মই সায়েন্স ব্যাকগ্ৰাউণ্ডৰ হ'ব লাগিব ষ্টিফেন হকিঙৰ বুকস পঢ়িবৰ কাৰণে হয়তো দৰকাৰ নাই কাৰণ বুকসখনত তেনেকৈ কোনো সায়েন্টিফিক আপোনাৰ ইকুৱেশ্যনছ বা ডিডাকশন এইবোৰ একো নাই সো জাস্ট দুই এটা টার্ম আপোনালোকে সায়েন্টিফিক পাব হকেটা সেই বিষয়ে যদি ৰিসাৰ্চ কৰে মানে ইন্টাৰনেটত জানিব পাৰিব হয়তো ভাল হ'ব ইয়াত কিছু এই বুকখন মই মানে লাষ্ট গুটে কমপ্লিট হোৱা নাই মই আধা পঢ়িছো তেতিয়া আপোনালোকৰ শেয়াৰ কৰিছো মই পঢ়ি খুব ভাল লাগিছে যাৰ সায়েন্টিফিক টেম্পাৰটো আমি প্ৰত্যেকগৰাকী ব্যক্তিয়ে আজিৰ যুগত সায়েন্টিফিক টেম্পাৰ আমি বিল্ড কৰিব লাগে এই আমাৰ সমাজখনক আৰু নিজকে চেঞ্জ কৰাত নিজৰ মেন্টালিটি নিজৰ মাইন্ডসেটটো চেঞ্জ কৰাত খুব বেছি সহায় কৰে বুলি মই ভাবো সো আপুনি ষ্ট্ৰং পাৰ্সোনালিটি বা ষ্ট্ৰং মাইন্ডসেট এটা গঢ়িবৰ কাৰণে আপুনি সায়েন্টিফিক টেম্পাৰমেন্টটো খুব বেছি ইম্পৰ্টেন্ট সো সেই কাৰণে মই আজি এই পবিত্ৰ দিনটোত কিনো শেয়াৰ কৰিম সো আপোনালোকৰ লগত এটোই ভাবিলো এই বুকখন আকৌ দেখুৱাই দিছো ষ্টিফেন হকিঙৰ ব্রিফ আনসার্স টু দা বিগ কোয়েশ্চনস তো আপোনালোকে পঢ়িব পাৰে ভেৰি কমন বুক ম্যাক্সিমাম পঢ়িছে মই জাস্ট জুনে পঢ়া নাই তেখেতৰ সকলো উপকৃত হ'ব বুলি সহায় কৰিলো ওয়ান্স এগেইন হ্যাপি টিচাৰ্স ডে টু অল থ্যাংক ইউ সো মাচ